মই আগতে কৈছোঁ মই লোকসভা খেলিবলৈ ইচ্ছা প্ৰকাশ আগৰ পৰাই কৰা নাই। মোক যোৰহাটতো খেলিব কৈছিল 2019 চনত। মই আবেদনেই কৰা নাই আৰু সেই গতিকে এইবাৰো মই আবেদন কৰা প্ৰশ্নও নুঠে, খেলা প্ৰশ্নও নুঠে। আৰু স্থানীয়ভাৱে কোনোবা প্ৰাৰ্থী হোৱাটো ভাল। এনেকুৱা মই সৰু সুৰা পেৰাচুট হ'ব এইটো, আৰু পেৰাচুট লেণ্ডিং মই ক'তো কৰিব নিবিচাৰোঁ। মোৰ নিজৰ জেগা হ'ল য'ত মই তাতে থাকি ৰাজনীতি কৰিব বিচাৰোঁ। কাৰোবাৰ যদি পেৰাচুট কৰিব মন আছে সেইটো বেলেগ কথা, কিন্তু মোৰ নাই সেইটো বিষয়ে। দলে বিচাৰিলেও দলক মই অনুৰোধ কৰিম মোক নিদিব বুলি। অন্য যিকোনো কাম কৰিম, এই লোকসভাত যাবলৈ মন নাই। মই আগতে কৈছোঁ মই লোকসভা খেলিবলৈ ইচ্ছা প্ৰকাশ আগৰ পৰাই কৰা নাই। মোক যোৰহাটতো খেলিব কৈছিল 2019 চনত। মই আবেদনেই কৰা নাই আৰু সেই গতিকে এইবাৰো মই আবেদন কৰা প্ৰশ্নও নুঠে, খেলা প্ৰশ্নও নুঠে। আৰু স্থানীয়ভাৱে কোনোবা প্ৰাৰ্থী হোৱাটো ভাল। এনেকুৱা মই সৰু সুৰা পেৰাচুট হ'ব এইটো, আৰু পেৰাচুট লেণ্ডিং মই ক'তো কৰিব নিবিচাৰোঁ। মোৰ নিজৰ জেগা হ'ল য'ত মই তাতে থাকি ৰাজনীতি কৰিব বিচাৰোঁ। কাৰোবাৰ যদি পেৰাচুট কৰিব মন আছে সেইটো বেলেগ কথা, কিন্তু মোৰ নাই সেইটো বিষয়ে। দলে বিচাৰিলেও দলক মই অনুৰোধ কৰিম মোক নিদিব বুলি। অন্য যিকোনো কাম কৰিম, এই লোকসভাত যাবলৈ মন নাই।